নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ কচুৱাৰ ৰহা অঞ্চলৰ বানৰ কবলত বিস্তৃত অঞ্চল কৃষিভূমি ঘৰ দুৱাৰ বানত বিধ্বস্ত। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ ছুইচ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গৈছে নগাঁও জিলাৰ কামপুৰ কচুৱা ৰহা অঞ্চলৰ ঘৰ, কৃষিভূমি, বাটপথৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ খামদাং বান্ধৰ 5খন গেটৰ পানী এৰি দিয়া আৰু বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই অঞ্চলটোৰ শ শ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰ পাৰা, লংজাম, পদুমণি, জাৰণি, মাধৱপাৰা, শিঙিবাৰী আদি অঞ্চলৰ বানৰ কবলত পৰিছে। জুৰিৰ পাৰ, মাধৱপাৰা আদি কেইবাটাও পথৰ ওপৰেদি পানী বাগৰি যোৱা যাতায়াতৰ ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰতো হুৰাহুৰে সোমাইছে বাঢ়নি পানী। ইফালে নিৰাপদ ঠাই বিচাৰি বাৰাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট চিমিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, RK লাইভ, যোৰহাট। বৰষুণে আপোনাৰ কাৰ্বি লাংপি জলবিদ্যুৎ 5খন ছুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগৰি পানী আপোনাৰ পদুমণি, লংজাপ, জুৰিৰ পাৰ বহুত গাঁও প্লাবিত হৈছে। আজি আমাৰ ৰাতি 12টাৰ পৰা জুৰিৰ পাৰ লকডাউনৰ ওচৰত ফাতেমা তুল্লানাথ মাদ্ৰাছা স্কুল বানাতত এইফালে আপোনাৰ পানী বাগৰি পৰি মাটি খহাই নিছে। মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে, ধানৰ পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে। আপোনাৰ গৰু ছাগলী চব মানে পাহাৰত উঠাইছে। আজি এতিয়া বৰপানী বাঢ়ি আছে। আমাৰ জুৰিৰ পাৰ যিখন ৰাস্তা, বৰপানীৰ ৰাস্তা যিটো মাধৱপাৰা ৰোড, এইটোৰ পৰা আপোনাৰ প্ৰায় এক কঁকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে। পানী এতিয়া পূৰা বাঢ়ি আছে, বৰপানী নদী বাঢ়ি আছে। আমাৰ জুৰিৰ পাৰ গাঁৱতো পানী বাগৰি মাধৱপাৰা ফালে গৈ আছে। এখন পানী বাঢ়ি আছে আপোনাৰ মাধৱপাৰা, জুৰিৰ পাৰ, লংজাপ, পদুমণি, হাতীগুৰিত কেইবাগাঁও পানী মানে একদম মানুহৰ ঘৰত উঠিছে। এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছুৰলৈ নৌকাৰে পাহাৰত গৈছে। এতিয়া পানী বাঢ়ি আছে। আপোনালোকৰ অনুৰোধ, আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব। সেইকাৰণে চৰকাৰলৈ কৰিবলৈ আমি অনুৰোধ। এইখিনি আমাৰ কিবা মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে, একো খাবলৈ কোনো বস্তু নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন।